নমস্কাৰ সকলোকে। আজিৰ ৰেচিপিটো মই লৈ আহিছোঁ পালক পনীৰ। পালেং শাকখিনি ভালদৰে ধুই মেলি মই অকণমান বইল কৰিলোঁ। বইল কৰাৰ পাছত মই মিক্সাৰ জাৰত এনেদৰে পিচি ল'লোঁ। তাৰপিছত এতিয়া পনীৰখিনি ফ্ৰাই কৰি ল'ম। পনীৰখিনি লাহে লাহে এনেদৰে ফ্ৰাই কৰি ল'ম। অকণমান বনাই কৰি ল'লে ভাল। মই পিছে ডাইৰেক্ট এনেকৈ দি পালেং শাকৰ লগত খাই ভাল পাওঁ। মানুহজনে নাপায়, মানুহজনক অকণমান ফ্ৰাই কৰি দিব। তো তাৰ মতে মই এনেদৰে ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত পিছলৈ মই লৈছোঁ পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া, বিলাহী। সেইখিনি তেলত মই অকণমান ভাজি ল'ম, নিমখ দি হালধি দি পেলাই। বিশেষ একো বাকী মছলা মই একো দিয়া নাই। এইখিনি ভাজি মেলি মই আকৌ এইখিনি বটি ল'ম। তাৰপিছত এয়া মোৰ বটা হৈ গ'ল। সেইখিনি তেলতে গোটেইখিনি মই দি ল'ম। আৰু এইখিনি ভালদৰে আকৌ এবাৰ ভাজি ল'ম। তেল অকণমান ওলাই গ'ল তাৰ পৰা দেখিছে। তাৰপিছত পালেং শাকখিনি বইল কৰি মই পিচি থৈছিলোঁ, সেইখিনি এতিয়া মই ইয়াতে এড কৰি দিম। দিয়াৰ পিছত খুবেই ভাজিব লাগিব, ধুনীয়াকৈ লৰাব লাগিব। মানে মিক্স কৰি দিব লাগিব যেতিয়ালৈকে তেলখিনি এক্সট্ৰা হৈ নোলায়। এয়া দেখিছে নহয়, আঢ়ৈখিনি অকণমান তেল উলিয়াই দিয়া হৈছে, লাগি ধৰিছে। তো মই হেৰি কৰিলোঁ, সেইটো মিক্সাৰ জাৰতে পানীখিনি বইল কৰা পানীখিনিহে মই দিছোঁ। অকণমান পানী দি পেলাই উতল এটা আহিব দিছোঁ। তাৰপিছত ফ্ৰাই কৰি পনীৰকেইটা তাতে দি দিলোঁ। আৰু মই ইয়াতে 3 মিনিটমান ঢাকি থ'ম। তাৰপিছত এয়া ৰেডি হৈ গ'ল। চব্জি ৰেডি। এতিয়া মই লৈছোঁ বিলাহীৰ চাটনি কৰিছোঁ মই পুৰি পেলাই খুন্দনিত খুন্দি, দালি, আম আচাৰ আৰু এয়া চব্জি। ৰাতিৰ খানা আজি এনেদৰে খাওঁ। খাই মজা লাগিছে, ক'বই নালাগে আৰু। মানুহজনে খুবেই ভাল পাইছে খাই। বছ আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।